নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপোনালোকে প্ৰথমতে ক্ৰম ব্ৰাউজাৰত যাব। ক্ৰম ব্ৰাউজাৰত গৈ আপোনালোকে চাৰ্চ কৰিব gunotsub.2024 gunotsub.to নিদিব 2024.in আপোনালোকে গৈ চাৰ্চ বুটামত ক্লিক কৰি দিব। ইয়াৰ পিছত আপোনালোকে যেটো দেখা পাইছে, যেটো পেজ খোল খাইছে শিক্ষাৰ অধিকাৰ গুণোৎসৱ বুলি দেখা পাইছে। ইয়াতে এই যেটো দেখা পাইছে লগইন, এই লগইনত ক্লিক কৰিব। এই একেবাৰে বাওঁফালে ওপৰত এই লগইনত ক্লিক কৰিব। এই লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰিলে পিছৰ পেজটো খোল খাব। ক্লিক কৰিলে চাব ইয়া। এতিয়া আপোনালোকে যেটো পেজ দেখা পাইছে, যেটো পেজ খোল খাইছে, প্ৰথমতে আছে ষ্টেট লগইন, ডিস্ট্ৰিক্ট লগইন, ব্লক লগইন, স্কুল লগইন, এক্সেলেন্ট ইভালুৱেটৰ লগইন। আপোনালোকে কি কৰিব লাগিব, এই স্কুল লগইনত ক্লিক কৰিব লাগিব। স্কুল লগইন যেটো আছে ইয়াতে ক্লিক কৰিব লাগিব। স্কুল লগইনত ক্লিক কৰাৰ লগে লগে চাব এতে যি দেখাইছে ইউজাৰ আইডি আৰু পাছৱৰ্ড। ইউজাৰ আইডি আৰু পাছৱৰ্ড দেখাইছে। এই ইউজাৰ আইডি আৰু পাছৱৰ্ড কি হ'ব, আপোনাৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড আপোনালোকৰ হেডমাষ্টাৰৰ যেটো নেকি মোবাইল নাম্বাৰ আছে তাতে আহিছে। সেইটো আপোনালোকে বহাব লাগিব ইউজাৰ আইডি পাছৱৰ্ড। ইয়াৰ পিছত যেটো আপোনাৰ স্কুলৰ ডাইস্কটো আৰু পাছৱৰ্ডটো বহালে মোবাইলত যেটো পাছৱৰ্ড আহিছে, বহাৰ পিছত আপোনালোকে যেতিয়া লগইনত ক্লিক কৰিব, এই লগইনত যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে এটা পেজ খোল খাব, আৰু চেঞ্জ পাছৱৰ্ড বুলি। আপুনি ইচ্ছামতে এটা পাছৱৰ্ড বনাব লাগিব। প্ৰথমতে এন্ট্ৰি কৰিব, তাৰপিছত এটা পাছৱৰ্ড দিব, তাৰপিছত আৰু কনফাৰ্ম সেই সেম পাছৱৰ্ডটো আকৌ দিব। তাৰপিছতে আপুনি ৰিছেট বুলি তাৰমানে পাছৱৰ্ডটো আপোনাৰ নতুন পাছৱৰ্ড এটা হ'ল, এইটো আপোনালোকে কি কৰিব লাগিব, দিব লাগিব। মানে পাছৱৰ্ড নতুনকৈ ক্ৰিয়েট কৰা হ'ল, আৰু এইটো মনত ৰাখিব লাগিব পিছৰ লগইনৰ কাৰণে। এনেকৈ আপোনালোকে কি কৰিব, লগইন কৰাৰ পিছত আপুনি বনোৱা পাছৱৰ্ডটো দি আকৌ লগইন কৰিলে যেটো পেজ খোল খাব, সেইটো পেজ হ'ব আপোনাৰ স্কুল ইভালুৱেশ্যন পেজ। সেইটো আপুনি স্কুল ইভালুৱেশ্যন পেজটো যিবিলাক কুৱেশ্যন আছে সেইবিলাকৰ এনসাৰ ইয়েছ নো দি থাকিব লাগিব। যদি আপোনালোকে কিবা বুজাত অসুবিধা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। এইটো গুণোৎসৱৰ স্কুল ইভালুৱেশ্যন যেটো অনলাইন হ'ব এইবাৰ, এই তাৰ প্ৰচেছটো প্ৰথমতে কেনেকৈ কি কৰিব লাগিব ভিডিঅ'টোত সম্পূৰ্ণকৈ দেখুওৱা হৈছে, আপোনালোকে চাই ল'ব। ধন্যবাদ।